বলিউডে যদি পাৰে জলিউডে কিয় নোৱাৰে কাৰ বাবে ৰৈ আছে অসমীয়া চিনে নিৰ্মাতাসকল বৰ্তমান ট্ৰেণ্ডত আছে ৰিলিজ ছবিগৃহত মুক্তি পাইছে ইখনৰ পিছতকৈ সিখন পুৰণি বলিউড ছবি ৰিলিজৰ পাছতে ছবিগৃহত ব্যাপক খলকনি সনম তেৰি কসমৰ কিয় অসমীয়া ছবি ৰিলিজ কৰিবলৈ সাহস নাই চিনে নিৰ্মাতাৰ বৰ্তমান ট্ৰেণ্ডত আছে ৰিলিজ বলিউডত ইতিমধ্যে ৰিলিজেই ব্যাপক খলকনিৰ সৃষ্টি কৰিছে ইখনৰ পিছত সিখনকৈ পুৰণি ছবি পুনৰ ছবিগৃহত দিয়া হৈছে মুক্তি যাৰ পাছতে দৰ্শকৰ সমাদৰ লাভ কৰাৰ সমান্তৰালকৈ উপাৰ্জনৰ ক্ষেত্ৰতো দেখিব পোৱা গৈছে পৰিৱৰ্তন মুঠৰ ওপৰত এক গুলি দুই চিকাৰ কৰি বলিউডৰ চিনে নিৰ্মাতাসকলে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপক ইতিমধ্যে আদৰণি জনাইছে একাংশ চিনে অনুৰাগীয়ে কিন্তু এতিয়া প্ৰশ্ন হৈছে কিয় হিয়া দিয়া নিয়াৰ দৰে জনপ্ৰিয় ছবিগৃহত কৰিব নোৱাৰে ৰিলিজ অসমীয়া ছবি জগততো এনে বহু ছবি আছে যিয়ে আজিও অসমীয়া চিনে অনুৰাগীৰ মনত এক গভীৰ সাঁচ বহুৱাই ৰাখিছে যাৰ ভিতৰত হিয়া দিয়া নিয়া বাৰুদ আদি অন্যতম উক্ত ছবিসমূহে আজিও ধৰি ৰাখিছে গাম্ভীৰ্যতা কিন্তু তাৰ পাছতো যেন ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি থাকে অসমীয়া চিনে উদ্যোগ শেহতীয়াকৈ অভিনেতা যতীন বৰাই হিয়া দিয়া নিয়াৰ ছবিৰ কিছু বিশেষ মুহূৰ্তৰ আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে যদিও কেপশ্যনত লিখিছে যে সময় নেদেখাকৈয়ে উৰি যায় ৰৈ যায় মাথো অতীতৰ মধুৰ স্মৃতি হিন্দী ছবিসমূহৰ দৰে যদি অসমীয়া ছবিসমূহো পুনৰ মুক্তি দিয়ে তেন্তে হয়তো পুনৰ ভিৰ দি বাট নোপোৱা অৱস্থা হ'ব অসমৰ প্ৰতিখন ছবিগৃহ সজীৱ হৈ উঠিব পুৰণি সেই সকলো স্মৃতি পিছে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কালৈ অপেক্ষা কৰি আছে অসমৰ চিনে নিৰ্মাতাসকলে সেইটোৱে হৈছে সবাতোতকৈ এতিয়া ডাঙৰ প্ৰশ্ন এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট কৰেঞ্জন আছাম